নমস্কাৰ ষ্টাৰ সিমেণ্ট প্ৰেজেণ্ট ইলেকশ্যন ব্ৰেকিংলৈ স্বাগত মই অভিলাষ আৰু লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ অখিল গগৈয়ে পুনৰ এবাৰ গৌৰৱ গগৈলৈ বৃহৎ অভিযোগ উত্থাপন কৰিছে গৌৰৱ গগৈ বাৰ্গেনিং কৰিছে বুলি উল্লেখ কৰিছে ৰাইজৰ দলে ২৭খন আসন বিচাৰিছিল কিন্তু ২৭খনৰ পৰা ১৫খন আসনলৈ নামি আহিল কিন্তু তাৰ পিছতো কংগ্ৰেছে বাৰ্গেনিং কৰি আছে আৰু মিত্ৰতাক লৈ বৰ্তমান সময়তো আশাবাদী হৈ আছে অখিল গগৈ কিন্তু কংগ্ৰেছে দৰদাম কৰি আছে সমষ্টিটো দৰদাম কৰি আছে তেওঁলোকে ১০০টা সমষ্টি লৈছে কিন্তু তাৰ পিছতো দৰদাম কৰি আছে বুলি উল্লেখ কৰিছে সমান্তৰালকৈ গৌৰৱ গগৈলৈ বৃহৎ অভিযোগ উত্থাপন কৰিছে অখিল গগৈ কি মন্তব্য আগবঢ়াইছে লৈ অহাৰ চেষ্টা কৰিছোঁ জনাইছোঁ ষ্টাৰ সিমেণ্ট প্ৰেজেণ্ট ইলেকশ্যন ব্ৰেকিং ডাঙৰ খবৰ বিৰোধী মিত্ৰতাত তীব্ৰ আউল লগা দেখিবলৈ পোৱা গৈছে বিৰোধী মিত্ৰতাত বৰ্তমান সময়তো আউল লাগি আছে বৃহৎ ফাট মেলিছে ২৭টাৰ পৰা ১২টালৈ আমি নামি আহিলোঁ এই মন্তব্য হৈছে অখিল গগৈ ৰাইজৰ দলে ২৭টা সিট বিচাৰিছিল কিন্তু তাৰ পৰা ১২টালৈ নামি আহিল মিত্ৰতাৰ কাৰণে আমি ১৫টা সমষ্টি ত্যাগ কৰিলোঁ মিত্ৰতাৰ কাৰণে আমি ত্যাগ কৰিলোঁ ১৫টা সমষ্টি কিন্তু তাৰ পিছতো দৰদাম কৰি আছে গৌৰৱ গগৈয়ে আমাৰ লগত বাৰ্গেনিং কৰি আছে বুলি উল্লেখ কৰিছে গৌৰৱ গগৈয়ে বৰ্তমান সময়তো আমাৰ লগত দৰদাম কৰি আছে সমষ্টিক লৈ দৰদাম কৰি আছে মাত্ৰ কেইটামান সমষ্টি বিচাৰিলেও এৰি দিবলৈ মান্তি হোৱা নাই কংগ্ৰেছ ৰাইজৰ দলে কেইটামান সমষ্টি বিচাৰিছে কিন্তু সেই কেইটামান সমষ্টিও এৰি দিয়া নাই কংগ্ৰেছে বিৰোধী ঐক্যৰ স্বাৰ্থত ১৫টা সিট ত্যাগ কৰিলোঁ কিন্তু এতিয়াও দৰদাম চলি আছে কংগ্ৰেছত এই কথা উল্লেখ কৰিছে অখিল গগৈ আৰু এনেকৈ নিৰ্বাচনৰ পূৰ্বে আসন কেন্দ্ৰ কৰি বিৰোধী শিবিৰত সৃষ্টি হৈছে তীব্ৰ সংঘাত আৰু দেখিবলৈ পোৱা গৈছে সেই সংঘাতৰ স্বৰূপ আজি বা কাইলৈৰ ভিতৰত মিত্ৰতা চূড়ান্ত হ'ব বুলিও আশাবাদী অখিল গগৈ কিন্তু কংগ্ৰেছে সেই আশাবাদীত পানী ঢালিছে বৰ্তমান সময়তো দৰদাম কৰি আছে ন্যূনতম দাবীৰ ওপৰতো কংগ্ৰেছৰ দৰদামক লৈ ক্ষুব্ধ হৈ পৰিছে ৰাইজৰ দল অখিল গগৈয়ে বৃহৎ মন্তব্য কৰিছে বিৰোধীৰ মিত্ৰতাৰ আউল লগা দেখিবলৈ পোৱা গৈছে স্পষ্টকৈ কৈছে আমি ২৭খন আসন বিচাৰিছিলোঁ কিন্তু মিত্ৰতাৰ স্বাৰ্থত আমি ১২টালৈ নামি আহিলোঁ ১৫খন আসন ত্যাগ কৰিলোঁ কিন্তু তাৰ পিছতো কংগ্ৰেছে আমাৰ লগত দৰদাম কৰি আছে আমি মাত্ৰ কেইটামান আসন বিচাৰিছোঁ কেইটামান সমষ্টি বিচাৰিছোঁ নামনি অসমৰ কেইটামান সমষ্টি বিচাৰিছোঁ তাৰ পিছতো কিন্তু কংগ্ৰেছে দৰদাম কৰি আছে চেয়াৰমেন আলী আব্দুৰ ৰছিদ মণ্ডল অহাটো তেওঁলোকৰ সমস্যা নহয় তেওঁলোকে সমষ্টি এৰি দিব বিচৰা নাই মন্তব্য কৰিছে অখিল গগৈ আৰু এবাৰ পুনৰ গৌৰৱ গগৈলৈ বৃহৎ অভিযোগ উত্থাপন কৰিছে শেহতীয়াকৈ কংগ্ৰেছৰ সৈতে মিত্ৰতা নোহোৱাৰ দুখ ঠেলিছিল গৌৰৱ গগৈলৈ আৰু বৰ্তমান সময়ত গৌৰৱ গগৈ আমাৰ লগত দৰদাম কৰি আছে বুলি উল্লেখ কৰিছে অখিল গগৈ ৰাইজৰ দলে স্পষ্ট কৰিছিলে আমাক ২৭টা সিট লাগিব কিন্তু মিত্ৰতাৰ স্বাৰ্থত তেওঁলোকে ১৫টা আসন বা ১৫খন আসন তেওঁলোকে ত্যাগ কৰিলে আৰু তাৰ পিছতো কিন্তু তেওঁলোকে কংগ্ৰেছে ৰাইজৰ দলৰ সৈতে মিত্ৰতা কৰিব বিচৰা নাই কেইটামান সমষ্টিক লৈ তেওঁলোকে খোৱা কামোৰা কৰি আছে কেইটামান সমষ্টিক লৈ তেওঁলোকে দৰদাম কৰি আছে আৰু অখিল গগৈ এতিয়াও আশাবাদী হৈ আছে কংগ্ৰেছে মিত্ৰতা কৰিব কিন্তু বৰ্তমান সময়ত কংগ্ৰেছৰ ফালৰ পৰা স্পষ্ট হৈ পৰিছে এই কথা যে ৰাইজৰ দলৰ সৈতে কংগ্ৰেছে মিত্ৰতা কৰিবলৈ মান্তি হোৱা নাই বা মান্তি নহয় কিয়নো অসম জাতীয় পৰিষদকে ধৰি কেইবাটাও মিত্ৰজোঁটৰ সৈতে আসন ভাগ বতৰা হৈ গৈছে অসম জাতীয় পৰিষদক ১২টাকৈ সমষ্টি দিছে তাৰ সমান্তৰালকৈ CPIক ভগাই দিছে সমষ্টি CPMক ভগাই দিছে APSLCকো ভগাই দিয়া হ'ল সমষ্টি কিন্তু ৰাইজৰ দলৰ সৈতে বৰ্তমান সময়তো মিত্ৰতা হোৱা নাই আৰু অখিল গগৈয়ে পোনপটীয়াকৈ কৈছে কংগ্ৰেছে আমাৰ লগত দৰদাম কৰি আছে সমষ্টিক লৈ তেওঁলোকে দৰদাম কৰি আছে আমি মিত্ৰতাৰ স্বাৰ্থত বিৰোধী ঐক্যৰ স্বাৰ্থত আমি ১৫টা সমষ্টি ত্যাগ কৰিলোঁ তাৰ পিছতো কিন্তু কংগ্ৰেছে বাৰ্গেনিং কৰি আছে আমি কিন্তু এতিয়াও আশাবাদী বুলি উল্লেখ কৰিছে অখিল গগৈ এতিয়াও ৰৈ আছে কিন্তু কংগ্ৰেছে মান্তি হ'ব বিচৰা নাই সংখ্যালঘু সমষ্টি এৰি নিদিয়ে কংগ্ৰেছে অখিল গগৈয়ে কেইবাটাও সংখ্যালঘু সমষ্টি বিচাৰিছিলে কিন্তু বৰ্তমান সময়ত সেইকেইটা সংখ্যালঘু সমষ্টি এৰি দিয়া নাই কংগ্ৰেছে কিয়নো যদি সংখ্যালঘু সমষ্টিকেইটা কংগ্ৰেছে এৰি দিয়ে ৰাইজৰ দলক নিশ্চয়কৈ কংগ্ৰেছৰ ভেটি উৎখাত হৈ পৰিব সংখ্যালঘু সমষ্টি যিকেইটা কংগ্ৰেছৰ ভেটি আছে সেইকেইটা উৎখাত হ'ব যাৰ কাৰণে চিন্তাত পৰিছে কংগ্ৰেছ আৰু সেইকাৰণে ৰাইজৰ দলৰ সৈতে মিত্ৰতা কৰিব বিচৰা নাই কংগ্ৰেছে আমাৰ ওচৰত অখিল গগৈৰ ভাষ্য আছে অখিল গগৈয়ে কি মন্তব্য আগবঢ়াইছে দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ শেষৰ সময়খিনিত কিয় জটিলতা বাঢ়িছে মই নাজানো হ'ব পাৰে আমাৰ প্ৰেছাৰৰ মাজত ৰাখিবৰ কাৰণে এইটো কৰিছে
আগতে যিবিলাক বস্তু নাছিলে ধৰক যে চেয়াৰমান আলীৰ কথাটো, তাৰপিছত আব্দুৰ ৰচিদ মণ্ডলৰ কথাটো, তেওঁলোকৰ কথাটো নাছিল। যিহেতু দুটামান সমষ্টি বিচাৰিছোঁ, সেই দুটামান সমষ্টিত তেওঁলোকে এৰি দিব খোজা নাই আৰু তাৰে বাৰ্গেনিং পইণ্ট হিচাপত এই বিষয়টো এতিয়া উলিয়াই আনিছে। আমি ২৭টাৰ পৰা ১২টালৈ ছেক্ৰিফাইচ কৰিছোঁ, ১৫টা ছিট আমি ছেক্ৰিফাইচ কৰিছোঁ। অৱশ্যে ১২টা প্লাছ ৩টাত তেওঁলোকে আমাক দিব বুলি কৈছে, তেওঁলোকৰ নিজৰ পিনৰ পৰা দিছে ইতিমধ্যে। এইকেইটা আপোনালোকে খেলক বুলি কৈছে। গতিকে মই ক'তো জটিলতা দেখা নাই। কংগ্ৰেছ দলে কথাটো বাস্তৱিকভাৱে ভাবি লওক। মই আশা কৰোঁ যে আজিৰ দিনটোৰ ভিতৰতে বা কাইলৈৰ ভিতৰতে আমাৰ যিটো স্থবিৰতা আহিছে বা অকণমান গতিশীলতাটো কমিছে, সেই গতিশীলতাটো পুনৰ আহিব আৰু আজি বা কাইলৈৰ ভিতৰতে মই আশা প্ৰকাশ। শেষৰ সময়খিনিত কিয় জটিলতা বাঢ়িছে মই নাজানো। হ'ব পাৰে আমাৰ প্ৰেছাৰৰ মাজত ৰাখিবৰ কাৰণে এইটো কৰিছে। আগতে যিবিলাক বস্তু নাছিলে ধৰক যে চেয়াৰমান আলীৰ কথাটো, তাৰপিছত আব্দুৰ ৰচিদ মণ্ডলৰ কথাটো, তেওঁলোকৰ কথাটো নাছিল। যিহেতু দুটামান সমষ্টি বিচাৰিছোঁ, সেই দুটামান সমষ্টিত তেওঁলোকে এৰি দিব খোজা নাই আৰু তাৰে বাৰ্গেনিং পইণ্ট হিচাপত এই বিষয়টো এতিয়া উলিয়াই আনিছে। আমি ২৭টাৰ পৰা ১২টালৈ ছেক্ৰিফাইচ কৰিছোঁ, ১৫টা ছিট আমি ছেক্ৰিফাইচ কৰিছোঁ। অৱশ্যে ১২টা প্লাছ ৩টাত তেওঁলোকে আমাক দিব বুলি কৈছে, তেওঁলোকৰ নিজৰ পিনৰ পৰা দিছে ইতিমধ্যে। এইকেইটা আপোনালোকে খেলক বুলি কৈছে। গতিকে মই ক'তো জটিলতা দেখা নাই। কংগ্ৰেছ দলে কথাটো বাস্তৱিকভাৱে ভাবি লওক। মই আশা কৰোঁ যে আজিৰ দিনটোৰ ভিতৰতে বা কাইলৈৰ ভিতৰতে আমাৰ যিটো স্থবিৰতা আহিছে বা অকণমান গতিশীলতাটো কমিছে, সেই গতিশীলতাটো পুনৰ আহিব আৰু আজি বা কাইলৈৰ ভিতৰতে মই আশা প্ৰকাশ। শেষৰ সময়খিনিত কিয় জটিলতা বাঢ়িছে মই নাজানো। হ'ব পাৰে আমাৰ প্ৰেছাৰৰ মাজত ৰাখিবৰ কাৰণে এইটো কৰিছে। আগতে যিবিলাক বস্তু নাছিলে ধৰক যে চেয়াৰমান আলীৰ কথাটো, তাৰপিছত আব্দুৰ ৰচিদ মণ্ডলৰ কথাটো, তেওঁলোকৰ কথাটো নাছিল। যিহেতু দুটামান সমষ্টি বিচাৰিছোঁ, সেই দুটামান সমষ্টিত তেওঁলোকে এৰি দিব খোজা নাই আৰু তাৰে বাৰ্গেনিং পইণ্ট হিচাপত এই বিষয়টো এতিয়া উলিয়াই আনিছে। আমি ২৭টাৰ পৰা ১২টালৈ ছেক্ৰিফাইচ কৰিছোঁ, ১৫টা ছিট আমি ছেক্ৰিফাইচ কৰিছোঁ। অৱশ্যে ১২টা প্লাছ ৩টাত তেওঁলোকে আমাক দিব বুলি কৈছে, তেওঁলোকৰ নিজৰ পিনৰ পৰা দিছে ইতিমধ্যে। এইকেইটা আপোনালোকে খেলক বুলি কৈছে। গতিকে মই ক'তো জটিলতা দেখা নাই। কংগ্ৰেছ দলে কথাটো বাস্তৱিকভাৱে ভাবি লওক। মই আশা কৰোঁ যে আজিৰ দিনটোৰ ভিতৰতে বা কাইলৈৰ ভিতৰতে আমাৰ যিটো স্থবিৰতা আহিছে বা অকণমান গতিশীলতাটো কমিছে, সেই গতিশীলতাটো পুনৰ আহিব আৰু আজি বা কাইলৈৰ ভিতৰতে মই আশা প্ৰকাশ। শেষৰ সময়খিনিত কিয় জটিলতা বাঢ়িছে মই নাজানো। হ'ব পাৰে আমাৰ প্ৰেছাৰৰ মাজত ৰাখিবৰ কাৰণে এইটো কৰিছে। আগতে যিবিলাক বস্তু নাছিলে ধৰক যে চেয়াৰমান আলীৰ কথাটো, তাৰপিছত আব্দুৰ ৰচিদ মণ্ডলৰ কথাটো, তেওঁলোকৰ কথাটো নাছিল। যিহেতু দুটামান সমষ্টি বিচাৰিছোঁ, সেই দুটামান সমষ্টিত তেওঁলোকে এৰি দিব খোজা নাই আৰু তাৰে বাৰ্গেনিং পইণ্ট হিচাপত এই বিষয়টো এতিয়া উলিয়াই আনিছে। আমি ২৭টাৰ পৰা ১২টালৈ ছেক্ৰিফাইচ কৰিছোঁ, ১৫টা ছিট আমি ছেক্ৰিফাইচ কৰিছোঁ। অৱশ্যে ১২টা প্লাছ ৩টাত তেওঁলোকে আমাক দিব বুলি কৈছে, তেওঁলোকৰ নিজৰ পিনৰ পৰা দিছে ইতিমধ্যে। এইকেইটা আপোনালোকে খেলক বুলি কৈছে। গতিকে মই ক'তো জটিলতা দেখা নাই। কংগ্ৰেছ দলে কথাটো বাস্তৱিকভাৱে ভাবি লওক। মই আশা কৰোঁ যে আজিৰ দিনটোৰ ভিতৰতে বা কাইলৈৰ ভিতৰতে আমাৰ যিটো স্থবিৰতা আহিছে বা অকণমান গতিশীলতাটো কমিছে, সেই গতিশীলতাটো পুনৰ আহিব আৰু আজি বা কাইলৈৰ ভিতৰতে মই আশা প্ৰকাশ। শেষৰ সময়খিনিত কিয় জটিলতা বাঢ়িছে মই নাজানো। হ'ব পাৰে আমাৰ প্ৰেছাৰৰ মাজত ৰাখিবৰ কাৰণে এইটো কৰিছে। আগতে যিবিলাক বস্তু নাছিলে ধৰক যে চেয়াৰমান আলীৰ কথাটো, তাৰপিছত আব্দুৰ ৰচিদ মণ্ডলৰ কথাটো, তেওঁলোকৰ কথাটো নাছিল। যিহেতু দুটামান সমষ্টি বিচাৰিছোঁ, সেই দুটামান সমষ্টিত
তেওঁলোকে এৰি দিব খোজা নাই আৰু তাৰে বাৰ্গেনিং পইণ্ট হিচাপত এই বিষয়টো এতিয়া উলিয়াই আনিছে। আমি ২৭টাৰ পৰা ১২টালৈ ছেক্ৰিফাইচ কৰিছোঁ, ১৫টা ছিট আমি ছেক্ৰিফাইচ কৰিছোঁ। অৱশ্যে ১২টা প্লাছ ৩টা তেওঁলোকে আমাক দিব বুলি কৈছে, তেওঁলোকৰ নিজৰ পিনৰ পৰা দিছে ইতিমধ্যে, এইকেইটা আপোনালোকে খেলক বুলি কৈছে। গতিকে মই ক'তো জটিলতা দেখা নাই। কংগ্ৰেছ দলে কথাটো বাস্তৱিকভাৱে ভাবি লওক। মই আশা কৰোঁ যে আজিৰ দিনটোৰ ভিতৰতে বা কাইলৈৰ ভিতৰতে আমাৰ যিটো স্থবিৰতা আহিছে বা অকণমান গতিশীলতাটো কমিছে, সেই গতিশীলতাটো পুনৰ আহিব আৰু আজি বা কাইলৈৰ ভিতৰতে মই আশা প্ৰকাশ। শেষৰ সময়খিনিত কিয় জটিলতা বাঢ়িছে মই নাজানো। হ'ব পাৰে আমাৰ প্ৰেছাৰৰ মাজত ৰাখিবৰ কাৰণে এইটো কৰিছে। আগতে যিবিলাক বস্তু নাছিলে, ধৰক যে চেয়াৰমান আলীৰ কথাটো, তাৰপিছত আব্দুৰ ৰচিদ মণ্ডলৰ কথাটো, তেওঁলোকৰ কথাটো নাছিল। যিহেতু দুটামান সমষ্টি বিচাৰিছোঁ, সেই দুটা